জীয়ৰী হৈ বহি নাই সময় ল'বৰ জিৰণি আগ ওলাই আছোন ডেকা জীয়ৰী হৈ বহি নাই সময় ল'বৰ জিৰণি সংগ্ৰাম কৰি কিয় পৰ ভাগৰি প্ৰতিবাদৰ ভাষাই যদি নেপাই বুজি নাই নেলাগে আৰু নকচিয়ৰী হাতে কামে লাগোৱা বান্ধি টঙালি জাতি মাটি ভেটি ভাষা ৰাখিবলৈ মৰিলেও মৰিম মই জয়াই অসম কৈ মৰিলেও মৰিম জয়াই অসম বুলি কৈ জয়াই অসম জয়াই অসম জয়াই অসম জয়াই অসম দেশতেই জনম ললো এই দেশৰ বাবে মই মৰিব পাৰো এইখন দেশতেই জনম ললো এই দেশৰ বাবে মই মৰিব পাৰো মোৰ দেশ ভাষা মোৰ অধিকাৰ মোৰ দেশত নচলিব ভাষা জান তোৰ এই দেশৰ হকে শ্বহীদ শত শত জন সমাধিতে সেৱা জনাই কৰিলো মাতত জাতি মাটি ভেটি ভাষা ৰাখিবলৈ মৰিলেও মৰিম মই জয়াই অসম কৈ মৰিলেও মৰিম জয়াই অসম বুলি কৈ লোহিতৰ পাৰৰে তেজাল ডেকা মই দুৰ্বল বুলি মোক নেভাবিবি তই জাহ ওলাই আজি এই বিদেশীয়ে চুকে কোনে ক'তো এই নেথাকিবি ৰৈ পাছত চাবি পৰিলুই তেজে নাপাবই এই কথা আজি এই থলুটোত কৈ মৰিলেও মৰিম মই জয়াই অসম কৈ এই কথা তহঁতক আজি থলো কৈ মৰিলেও মৰিম জয়াই অসম বুলি কৈ জয়াই অসম জয়াই অসম জয়াই অসম জয়াই অসম ধন্যবাদ ধন্যবাদ হেল্ল' হেল্ল' প্ৰিয় দৰ্শক সেয়া আছিল আপোনালোকৰ সন্মুখত ৰাজীৱ শদিয়া চোতালত বহি এই জুই উত্তাপত মই বাৰে বাৰে এই কথাই চিন্তা কৰিছোঁ যে ঘৰবোৰত তাহানিৰ সেই মাদকতা কিয় নোহোৱা হ'ল আমি কিয় একাকৃত জীৱন পাৰ কৰিবলৈ বেছি উৎসাহী হৈ পৰিলোঁ যান্ত্ৰিক সভ্যতাৰ মাজত চাকৰি কৰ্মব্যস্ততাই আমাক টানি ধৰে যাৰ কাৰণে আমি ঘৰৰ পৰা আঁতৰি থাকিব লাগে কিন্তু এই টান আমাৰ কিয় নোহোৱা হ'ল যে ভোগালীৰ এনে বতৰটো অন্ততঃ ৭ সাগৰ ১৩ নদীৰ সিপাৰে থাকিলেও ঘৰখনত মই এপাক মাৰি আহোঁ এই ধৰণৰ যি দুৰ্বলতা আগতকৈ কিয় কমি গ'ল আমি প্ৰতিজনেই এই বিষয়টোক কেন্দ্ৰ কৰি আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজন আছে ঘৰখনত থকা জ্যেষ্ঠজন ককায়েক ভায়েক এই আটাইবিলাকৰ যি আত্মীয়তা সেই আত্মীয়তাৰ মধুৰতাইহে আপোনাৰ জীৱন আটাইতকৈ বেছি শুৱনি কৰিব পাৰে মাঘৰ সময়ত আপুনি যেতিয়া লৰাই লৈ দৌৰি যায়
আপুনি যেতিয়া অধিক পৰিমাণে নষ্টালজিক হয়, নিশ্চিতভাৱে আপোনাৰ মাঘৰ সময়ৰ পুখুৰীটোলৈ মনত পৰে। সেই পুখুৰী মাঘৰ সময়ত কি ধৰণৰ ব্যস্ততা হয় আমি সকলোৱে জানো। সেই ব্যস্ততা এতিয়াও উজনি নামনিৰ গাঁৱে গাঁৱে বৰ্তমান কেৱল কৰ্মসূত্ৰ আপোনাৰ যি তাগিদা, কৰ্মৰ বাবে কৰ্মৰ অচিলাৰে আপুনি আপোনাৰ গাঁওখনলৈ উভতি নহাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাৰ বাবে আপুনি আপোনাৰ সন্তানক আপুনি ল'ৰালি কালত উপভোগ কৰা গাঁওখনৰ সৌন্দৰ্যৰ পৰা আপুনি বঞ্চিত কৰিছে। সেয়েহে অন্ততঃ ভোগালীৰ দিনটোত আপুনি আপোনাৰ সন্তানক এবাৰ নিজৰ আপোন গাঁওখনলৈ লৈ অনাটো অতিকৈ প্ৰয়োজন। মই ভাবোঁ নিজৰ গাঁওখনত যেতিয়া আপোনাৰ সন্তান আহিব, গাঁৱৰ পৰিৱেশত কাষৰ পৰা যেতিয়া দেখিব, আপোনাৰ সন্তানে আটাইতকৈ ডাঙৰ নীতি শিক্ষা সেই গাঁৱতে পাবলৈ সক্ষম হ'ব। ভোগালীৰ সময়ত কেনেধৰণৰ পুখুৰীত ব্যস্ততা থাকে, ফ্লেটত যদি আপুনি জীৱন নিৰ্বাহ কৰিছে, এই মুহূৰ্তত আপুনি আপোনাৰ সন্তানক কওক যে মোৰ আপোন গাঁওখনত পুখুৰীটোত অনুপম চক্ৰৱৰ্তীয়ে দেখুওৱাৰ দৰে এটা জীপাল জীৱন আমি পাৰ কৰিছিলোঁ। আহক আমি উজনি অসমৰ এখন গাঁৱৰ এটা পুখুৰীৰ ব্যস্ততা ভৰা মাঘৰ সময়লৈ আপোনালোকক লৈ যাওঁ। খাদ্য বলে